নমস্কাৰ, এয়া আমাৰ ছাত্ৰীকেইগৰাকী মানে ক্ৰছ কাপোৰত ফুল বনাবলৈ চেষ্টা কৰি আছে। অলপ টানি দিয়া, ইয়াতে সোমাই দিয়া। ইয়াৰ দ্বাৰা তেওঁলোকৰ পঢ়া সময়খিনিৰ লগত বাকী আজৰি সময় যিখিনি থাকে তাতে সৎব্যৱহাৰ কৰাও হ'ব। লগতে তেওঁলোকৰ যিটো হাতৰ প্ৰতিভা সেইখিনি ওলাই পৰিব। লগতে ইয়াৰ জৰিয়তে আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰি। এয়াই যদি মনোযোগেৰে কৰে বা তেওঁলোকে এয়া যদি কৰি পাৰ্গত হৈ যায়, তেন্তে ইয়াৰ পৰাও তেওঁলোকে নিজৰ হাত খৰচ তথা তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। নিজৰ পঢ়া খৰচখিনিৰ লগতে সৰু সুৰা নিজৰ লাগতিয়াল বস্তু কিনিব পাৰি বা বিশেষকৈ তেওঁলোকৰ যিটো প্ৰতিভা ভিতৰত আছে লুকাই সেইখিনি ওলাই পৰিব আৰু তেওঁলোকে যিকোনো কাম কৰিবলৈ আগ্ৰহী হ'ব পাৰি আৰু সময়খিনি সৎব্যৱহাৰ হ'ব। আৰু এইফালে কেইজনমান ছাত্ৰই ঊলৰ মাফলাৰ গুঠিবলৈ চেষ্টা কৰি আছে। আৰু এয়া আজি প্ৰথম, কিন্তু লাহে লাহে শিকি আছে। এইটো হাতটো ওপৰত দিয়া, ওপৰত ধৰা। এনে বজাৰত বহুত মাফলাৰ কিনিব পোৱা যায়, কিন্তু নিজৰ হাতেৰে যিটো কৰাৰ আমেজ বা নিজৰ হাতেৰে কৰিলে এইটো কি হয়, নিজৰ সময়খিনি ভালদৰে ব্যৱহাৰ হয়। লগতে তেওঁলোকে নিজে ঘৰতে সেইখিনি কৰি তেওঁলোকৰ ডিজাইন নিজৰ মতে কৰি ল'ব পাৰি। চেষ্টা কৰা। আগবাঢ়িছে, অকণমান আগবাঢ়িছে। এয়া লাহে লাহে কৰি আছে। এয়া ডিজাইনটো চাই লোৱা, চাই লৈ ইয়াৰ পৰা এটা এটা কৰি কৰা। তোমাৰ ডিজাইনটো কোনটো আছিল এইটো উলিয়াই লোৱা। এইটো আছে। এয়া মাফলাৰ, এয়া দেখুৱাই দিয়া, মেলি দিয়া। ঠাণ্ডাৰ দিনত আমি বিশেষকৈ এয়া ডিঙিত লৈ দেখুৱা, মেৰিয়াই লৈ আমি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু লৈ চোৱা, তুমি লৈ চোৱা। গৰম দিন কাৰণে বেয়া লাগিছে না। এয়া মাফলাৰ ৰেডি হৈ গৈছে, এটা মাফলাৰ হয়। যিটো ক্ৰছ কাপোৰত ফুল বাচি আছিল এইটো অলৰেডি হৈ আছে। লাহে লাহে আৰু ভাল কৰি শিকিব। ভাল লাগিছে মাফলাৰ। এই এক চাইডত এইখিনি হৈ গৈছে। এইটো খুলি দিয়া, এইটো দেখুৱাই দিয়া। এই ক্ৰছ কাপোৰ আৰু এনেকৈ আমি টেবুল কভাৰ বা আমি যিকোনো ধৰণৰ এনেকুৱা টেবুলত বা বেডশ্বীট নহ'লেও আমি টেবুল কভাৰ, বিশেষকৈ এনেকৈ টি টেবুলত আমি পাৰিব পাৰি।